মই 5 বছৰ চৰকাৰত থাকি বেলেগ বেলেগ বিষয়বিলাক চালোঁ। তাৰ ভিতৰত চবচে প্ৰয়োজন মই 5টা বিষয় লৈ ল'লোঁ। এই 5টা বিষয়টো মানে মাতৃসকল, মহিলাসকলক সুৰক্ষা দিব লাগিব, সেৱা কৰিব লাগিব। মাটিৰ অগণন সমস্যা আছে বড়োলেণ্ডত। এটা হ'ল মাটি সুৰক্ষাও কৰিব লাগিব, মাটিৰ অধিকাৰো দিব লাগিব। তাৰপিছত আমি কৈছোঁ জাতি, 26টা জাতি আছে ইয়াত, জনগোষ্ঠী। যি জনগোষ্ঠীবিলাকক সংবিধানে কিবা এটা দিব লাগিছিলে, দিব পৰা নাই বা অধিকাৰবিলাক পোৱা নাই। এই জনগোষ্ঠীবিলাকক ভাৰতীয় 1947 চনত তেখেতসকলেও স্বাধীনতা পাইছে, কিন্তু তাৰপিছত এই জনগোষ্ঠীবিলাকে একবাৰো MP পোৱা নাই, একবাৰো MLA পোৱা নাই, কোনো প্ৰতিনিধি পোৱা নাই। তো সেইকাৰণে জাতি জনগোষ্ঠীক আগুৱাই নিয়াটো আমি হাতত লৈছে। আৰু তাৰপিছত শিক্ষাটো বাদ দি সমাজৰ মেৰুদণ্ডটো কেতিয়াও শক্তিশালী হ'ব নোৱাৰে। গতিকে শিক্ষাটো আমি আগতো মই পলিটিক্সত নাহাৰ আগতেও মই 2006 চনৰ পৰা শিক্ষাত কাম কৰিছোঁ, এতিয়াও কৰিছোঁ, পিছতো কৰি যাম। শিক্ষা অবিহনে সমাজ, দেশ আগুৱাই যাব নোৱাৰে। এইটো আমাৰ এটা অইন হয়। তাৰপিছত শান্তিটো নৰ্মেল পৰিৱেশত মানুহে বুজি নাপায়। আজি শান্তি আছে, একো বুজি নাপায়। কিন্তু অশান্তি যেতিয়া হয়, ক্ষুদ্ৰ বা আমাৰ যিবিলাক গৰীব শ্ৰেণীৰ মানুহ, দুখীয়া শ্ৰেণীৰ মানুহ, মহিলা, শিশু, এইসকলে বহুত কষ্ট পায় যেতিয়া এটা অশান্তিৰ পৰিৱেশ হয়। সেইকাৰণে শান্তিৰ কাৰণে সদায় আমি আমাৰ তৰফৰ পৰা সদায় কেম্পিং এটা মবিলাইজেশ্যন বা শান্তিৰ কাৰণে আমি কাম কৰাটো বন্ধ কৰিব নোৱাৰে। সেইকাৰণে আমি এইবাৰ এজেণ্ডাত লৈছোঁ যে আমি শান্তিৰ কাৰণে কাম কৰিছোঁ।